হয়, পথ নিৰ্মাণক কেন্দ্ৰ কৰি এতিয়া জাগিৰোডৰ যি বিহিতা আছে এই বিহিতা অঞ্চলত এক উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। এই অঞ্চলত বিহিতাত এটা চিচি ব্লকৰ যি পথ নিৰ্মাণ কৰা হৈছিল, কিন্তু এই পথটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছতে এতিয়া একাংশই এই পথটো নিম্ন মানদণ্ডৰ হোৱা বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে আৰু তাৰ পিছতে এই অঞ্চলৰ ৰাইজৰ মাজত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মই এগৰাকী স্থানীয় লোক আছে, মই তেখেতৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব, মানে কেনেধৰণে ইয়াত দুৰ্নীতি সংঘটিত হৈছে বা কেনেধৰণৰ কি হৈছে? দুৰ্নীতি মানে আপোনাৰ এটা কথা, আপোনাৰ গোটেই ৰাস্তাটো আপোনাৰ আজি বহু বছৰৰ মূৰত আহিছে। তো আমি ভাল পাইছোঁ ৰাস্তাটো অহাৰ বাবে। তো আপোনাৰ কি হ'ল, ব্লক ৰাস্তা আমি বহুত কাম কৰিছোঁ, আমি কাম কৰাই মানুহ হয়, যিহেতু গাঁওখন বহুত পিছপৰা গাঁও হয়। তো বহুত বছৰৰ মূৰত আহিছে, ভাল লাগিছে। আৰু আপোনাৰ এই মাটিৰ ওপৰত তেওঁলোকে ব্লক ডাইৰেক্ট পাৰি দিছে। ব্লক তেনেকৈ নাপাৰে, ব্লক আপোনাৰ ৰোলাৰ কৰে, ডাষ্ট পাৰে, মেটেল পাৰে বা চেণ্ড গ্ৰেভেল পাৰে। তো আপোনাৰ কি কৰিছে, তেওঁলোকে পাহাৰৰ পৰা মাটি আনিছে, পেলাই দিছে। আৰু এই মাটিটো আপোনাৰ পিজু চাৰে আপোনাৰ 3 কিলোমিটাৰ ৰাস্তা, আমাৰ একদম পথটো বহুত বেয়া হয়, একাঠু বোকা হয় বৰষুণ পৰিলে আপোনাৰ মানুহখিনি আপোনাৰ যাবলৈ আহিবলৈ বহুত অসুবিধা। তো এই বস্তুটো আপোনাৰ কি হয়, পিজু চাৰে আপোনাৰ 3 কিলোমিটাৰ জেগা আপোনাৰ এই জেগাটো গাঁতবিলাক ফিলাপ কৰিবলৈ দিছিল, কিন্তু তেওঁলোকে কি কৰিছে, এই ঠিকা কামখিনি জেগাত মাটিখিনি আনি ইয়াতে গোটেইখিনি আপোনাৰ মোটামুটি 1 ফুটকৈ ওখকৈ পেলাই মাটিৰ ওপৰত আপোনাৰ ডাইৰেক্ট সমান হাতেদি সমান কৰিছে। কোনো ইয়াত আপোনাৰ কোনো সঁজুলি ব্যৱহাৰ কৰা নাই। আজিৰ ডেটত ইমান ফাষ্ট চলি আছে আপোনাৰ, তো আপোনাৰ কোনো ধৰণৰ সঁজুলি ব্যৱহাৰ কৰা নাই, খালি আপোনাৰ মানুহেদি হাতেদি মাটি মিলাইছে আৰু ডাষ্ট পাৰি আপোনাৰ ডাষ্ট অলপ পেলাই দিছে, ছটিয়াই দিছে আপোনাৰ কঠীয়া ছিটিওৱাৰ দৰে। আৰু আপোনাৰ এয়া ব্লক পাৰি দিছে। ব্লক আপোনাৰ মানুহ খোজকাঢ়োতে ব্লকৰ চামৰা উঠি গ'ল। হয়, নিশ্চয়কৈ যি একাংশ যি গাঁওবাসী আছে, এই একাংশ গাঁওবাসীয়ে কিন্তু এই যি পথ নিৰ্মাণত দুৰ্নীতি আৰু নিম্নমানৰ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে। এইটো হৈছে গোভা পঞ্চায়তৰ এটা পথ, যিটো 14 যি ফাইনেন্স আছিল, এই 14 ফাইনেন্সৰ অধীনত এই পথটো নিৰ্মাণ কৰা হৈছিল। মই ইয়াৰ আন এগৰাকী লোক আছে, মই তেখেতৰ সৈতে স্থানীয় লোক আছে, মই তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, কি ক'ব, পথটোত অতি নিম্ন মানদণ্ডৰ বা তেনেধৰণৰ দুৰ্নীতি হোৱা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে, কি ক'ব? নাই, আপোনালোকেতো সাংবাদিক, আপোনালোকে বিভিন্ন ৰাস্তা আপুনি দেখা পাইছে, এনৰেগা ৰাস্তা কেনেকুৱা হয় আপোনালোকেতো দেখাই পাইছে। তাৰ তুলনাত জানো এইটো কমজুৰি হোৱা বুলি আপোনালোকে ভাবিছে জানো? ন্যস্ত স্বাৰ্থ 3জনমান ব্যক্তিয়ে ইয়াত আপোনাৰ তেওঁলোকৰ সান্দহ খোৱা বালি তল যাব বুলি পেলাই আগন্তুক দিনত তেওঁলোকে এনেকুৱা ধৰণে আপোনালোককো মাতি আনি পেলাই তথা আমাৰ এই ৰাইজখনৰ তাৰমানে ভৱিষ্যতলৈ যাতে কোনো ধৰণৰ উন্নয়নমূলক কাম কাজ নহয়, তাৰ কাৰণে এইটো এটা ষড়যন্ত্ৰ। কাৰণ এই ৰাস্তাটো বা এই মানুহখিনি যদি বেকৱাৰ্ড হৈ থাকে, তেওঁলোকে এই যিটো আপোনাৰ এই আগতে আঁঠুৱা যে ৰাজনীতি যে বুলি কয় যে, সেই আঁঠুৱা ৰাজনীতিটো যাতে ভৱিষ্যতলৈ কৰি থাকিব পাৰে, সেইটো কাৰণে তাৰমানে এইটো আপোনাৰ প্ৰচেষ্টা কৰিছে। হয়, নিশ্চয়কৈ একাংশই যি পথটো নিম্ন মানদণ্ডৰ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে, তাৰপিছতে আন একাংশই কিন্তু এই পথটো নিৰ্মাণত কোনো ধৰণৰ যি ইয়াৰ গাঁওবাসী আছে, এই গাঁওবাসীয়ে কিন্তু দুৰ্নীতি বা নিম্ন মানদণ্ডৰ হোৱা নাই বুলি ইতিমধ্যে তেওঁলোকে মত প্ৰকাশ কৰিছে। আৰু এনেদৰে অভিযোগ প্ৰতি অভিযোগৰ মাজেৰে এতিয়া এই যি জাগিৰোডৰ যিটো বিহিতাৰ, এই বিহিতাৰ পথছোৱা নিৰ্মাণক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এতিয়া এটা কথা ক'ব লাগিব যে আচলতে এই পথছোৱা নিৰ্মাণত দুৰ্নীতি হৈছে নাই, ইয়াৰ যি বিভাগীয় কৰ্তৃপক্ষ আছে, এই বিভাগীয় কৰ্তৃপক্ষই যদি তদন্ত কৰে, তাৰপিছতে ইয়াৰ যি তথ্য, এই তথ্য পোহৰলৈ আহিব।